নিগনিয়ে জালখন কুটিবলৈ আৰম্ভ কৰিলে আৰু সোনকালেই হৰিণক মুকলি কৰি দিলে। তোমাক অশেষ ধন্যবাদ নিগনি বন্ধু, তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা, হৰিণে ক'লে। তেনেকুৱাতে কাছই জোপোহাৰ আঁৰৰ পৰা মাত লগালে, তোমাক মুক্ত দেখা পাই মই অতিশয় আনন্দিত হৈছোঁ হৰিণ বন্ধু। কাছই লাহে লাহে খোজকাঢ়ি অহাৰ বাবে তাৰ পলম হৈছিল। সেই সময়তেই চিকাৰীজন আহি উপস্থিত হ'ল। হৰিণে বেগাই দৌৰ মাৰিলে, কাউৰী উৰি গ'ল আৰু নিগনি তৎক্ষণাত গাঁতত সোমাল। কিন্তু কাছৰ ধীৰ গতি হোৱা বাবে পলাব নোৱাৰিলে। দুৰ্ভাগ্যবশতঃ চিকাৰীজনৰ চকু কাছৰ ওপৰত পৰিল। জালখন নষ্ট হৈ যোৱাত চিকাৰীজনৰ খং উঠিল আৰু ধীৰ গতিত গৈ থকা কাছটোক বন্দী কৰি পেলালে। মই হৰিণটো ধৰিব নোৱাৰিলোঁ, কিন্তু এতিয়া মই কাছটোৰ মাংস খাব পাৰিম, সেই বুলি কৈ চিকাৰীজনে কাছটো ৰছী এডালেৰে বান্ধি ল'লে। কাছ বন্দী হোৱাত